নমস্কাৰ বন্ধুসকল, সামিম পোল্ট্ৰিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, সোণালী মুৰ্গীৰ ফাৰ্ম কৰিলে বা যিকোনো মুৰ্গীৰ ফাৰ্ম কৰিলে, ব্ৰইলাৰ হওক, সোণালী হওক, লোকেল মুৰ্গী হওক, বেমাৰ আজাৰ হোৱাটো স্বাভাৱিক কথা। বেমাৰ আজাৰ হয়েই, কাৰণ বতাহৰ লগত কিছুমান ভাইৰাছ থাকে। তো বেমাৰ আজাৰ হ'লে আপোনাৰ মুৰ্গী যদি ষ্ট্ৰং থাকে, ইমিউনিটি ভাল থাকে, তেতিয়াহ'লে মৰ্টালিটি পাৰ্চেণ্টেজটো কম হয়। 2টা বা 4টামান মৰিব পাৰে, পিছত নিজে নিজে ৰিকভাৰী হৈ যায়। ভাল ট্ৰিটমেণ্ট বা ভালদৰে মেনেজমেণ্ট কৰিলে বেমাৰ একো ডাঙৰ বস্তু নহয়, ফাৰ্ম কৰিলে বেমাৰ হয়েই। তো আজিৰ ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ বিষয় হ'ল, যদি কিবা ভাইৰাছ বা কিবা বেমাৰে ধৰিছে মুৰ্গীক, জোপোকা মাৰি থাকে বা চৰ্দি কাহ হৈছে, তেতিয়াহ'লে আমি কি কৰিব লাগে, আমি কেনেকৈ মেনেজমেণ্ট কৰিব লাগে, কাৰ লগত যোগাযোগ কৰিব লাগে, কি মেডিচিন দিব লাগে, সেই বিষয়ে কিছুমান আইডিয়া এইটো ভিডিঅ'ৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, ফাৰ্মিং কৰিবলৈ হ'লে প্ৰথমতে বায়'ছিকিউৰিটি মেইনটেইন কৰিব লাগিব। বায়'ছিকিউৰিটি মানে হ'ল, আপোনাৰ ধৰক কোনোবা ফাৰ্মলৈ আহি আছে মুৰ্গীখিনি চাবৰ কাৰণে, তেতিয়া আপোনাৰ ফাৰ্মৰ সন্মুখত দৰজাৰ ওচৰত কিবা এটা বাকেটত হওক বা গাঁত এটা খান্দি ধুনীয়াকৈ আপোনাৰ পটাছ বা B904ৰ পানীটো থৈ দিব, যাতে কোনোবা ফাৰ্মত সোমাব হ'লে চেণ্ডেলটো অন্ততঃ ভৰিটো ধুই সোমাব পাৰে। তেনেকুৱা কৰি ৰাখিব লাগে, যাতে দূৰৰ পৰা কোনো ভাইৰাছ ভিতৰলৈ আহিব নোৱাৰে। তেতিয়াহ'লে বেমাৰ আজাৰ 90% বেমাৰ নহয় ফাৰ্মত, যদি বায়'ছিকিউৰিটিটো মেইনটেইন কৰা হয়। প্লাছ সপ্তাহৰ মূৰে মূৰে একবাৰ স্প্ৰে কৰি দিব লাগে ফাৰ্মৰ চাৰিওফালে, তেতিয়াহ'লে বেমাৰটো ফটককৈ নাহে ফাৰ্মত। হয়, কেতিয়াবা ছিজনৰ বেমাৰ এটা আহে, যদিও আপুনি কিবা সৰু সুৰা এণ্টিবায়'টিক দি পেলাই বেমাৰটো ৰিকভাৰী কৰিব পাৰিব। 2 নম্বৰত হ'ল, যদি ধৰক কিবা বেমাৰ আহি গ'ল, আপোনাৰ মুৰ্গী খেক আৱাজ দি আছে বা চাউণ্ড এটা আহি আছে, বা ধৰক চকু জপাই একোণত চুকত যাই পেলাই জোপোকা মাৰি বহি থাকে, আৰু 2টা এটা ৰাতি মৰি যোৱা পায় ফাৰ্মত যাই পেলাই, তেতিয়াহ'লে জানিব যে হয়, কিবা এটা নহয় কিবা বেমাৰে পাইছে। লগে লগে দেৰি নকৰাকৈ কোনোবা অভিজ্ঞ ডক্টৰৰ লগত, ভেটেনেৰী ডক্টৰৰ লগত যোগাযোগ কৰিব, আৰু নহ'লে কোনোবা অভিজ্ঞ ফাৰ্মাৰ আছে, ধৰক বহুত দিনৰ পৰা কৰি আছে, তেওঁৰ লগত যোগাযোগ কৰি এটা মেডিচিন ইউজ কৰিলে লগে লগে ৰিকভাৰী হৈ যায়। আৰু যদি তেতিয়াই বেমাৰ হৈ যোৱা টাইমটোত যদি কোনোবাই দেৰি কৰে যে নাই মোৰ মুৰ্গী নিজে নিজে ৰিকভাৰী হ'ব, মই মেনেজমেণ্টটো অলপ ভালকৈ কৰিম, তেতিয়াহ'লে কিন্তু এটা ভয় থাকি যায়। সেইকাৰণে লগে লগে ডক্টৰৰ লগত যোগাযোগ কৰিব লাগে। আৰু যোনটো B904 বুলি এটা মেডিচিন আহে, বা যিকোনো কোম্পানীৰ স্প্ৰে, জীৱাণুনাশক স্প্ৰেটো আমি ফাৰ্মিং কৰিলে আমাৰ ফাৰ্মত ৰাখিবই লাগে, মাষ্ট বি ফাৰ্ম কৰিব হ'লে। কাৰণ এইটো বহুত বেমাৰৰ পৰা আমি এই স্প্ৰেটো কৰি হাত সাৰিব পাৰি। গতিকে বন্ধুসকল, এই কিছুমান সৰু সুৰা বস্তু যদি আমি মেইনটেইন কৰি যাওঁ, তেতিয়াহ'লে গোটেই বছৰটোত হয়তো কেতিয়াবা কোনো এটা চালানত আপোনাৰ মৰ্টালিটি পাৰ্চেণ্টেজ অকণমান বাঢ়িব, আৰু নহ'লে মুৰ্গী কেতিয়াও বেমাৰত মৰি নাযায়। বন্ধুসকল, এতিয়া বাৰিষাৰ ছিজন চলি আছে। কক্সিডিউচিছ নামৰ এটা বেমাৰ, আমি 50% ফাৰ্মত আমি বেমাৰটোৰ লক্ষণ চাই আছোঁ। এই বেমাৰটো একচুৱেলি বিৰাট ভয়ংকৰ বেমাৰ। এইটো বেমাৰৰ প্ৰকোপটো বেছি হয় এই ছিজনতেই, এই বৰষুণৰ ছিজনতেই এই বেমাৰটো বেছি থাকে। গতিকে বন্ধুসকল, বিচনাটো যোনটো মুৰ্গী য'ত বহে, বিচনাটো সদায় শুকান ড্ৰাই কৰি ৰাখিবলৈ চেষ্টা কৰিব, আৰু যাতে ধূলি চুলি বেছি হৈ নাযায় ফাৰ্মত, সেই বস্তুটো লক্ষ্য ৰাখিব। আৰু যদি ভিজা হৈ যায় বিচনাটো, তেতিয়া আপুনি গম পাব যে কক্সিডিউচিছ বেমাৰ অহাটো 90% সম্ভৱ, আহিবই এইটো। তেতিয়াহ'লে সেই বেমাৰৰ কাৰণে আপুনি প্ৰস্তুত থাকিব লাগিব, যাতে সেই বেমাৰটো আহিলে আপুনি কণ্ট্ৰলত আনিব পাৰে। বন্ধুসকল, গৰমৰ ছিজনত মুৰ্গী পোহা বহুত আৰামদায়ক, কোনো ধৰণৰ কষ্ট নহয়। কিন্তু গৰমৰ ছিজনত বেমাৰৰ প্ৰকোপটো অকণমান বেছি থাকে। সেই গতিকে যদি সাৱধান থাকে, তেতিয়াহ'লে ফাৰ্মিঙৰ পৰা ভাল এটা লাভ মুনাফা অৰ্জন কৰিব পাৰিব। কিন্তু যদি সাৱধান নাথাকে, তেতিয়াহ'লে লাভৰ সংখ্যাটো কেতিয়াও ওপৰত নাযায়, কমত যাব।
বন্ধুসকল, ফাৰ্মত সৰু সুৰা বেমাৰ আজাৰ হয়েই। সেই গতিকে ধৰক আপোনাৰ 2টা মুৰ্গী মৰি গ'ল বুলি আপুনি ভয়ত যি টি এণ্টিবায়'টিক আপুনি দি আছে, তেতিয়াহ'লে জানিব যে আপোনাৰ লটটো ধ্বংস হোৱাৰ ফালেই যাব। সেই গতিকে ভয় কৰিব নালাগে। বেমাৰ আজাৰ হোৱাৰ লগে লগে কোনোবা অভিজ্ঞ ডক্তৰ বা অভিজ্ঞ ফাৰ্মাৰ লগত যোগাযোগ কৰি মেডিচিন দি ৰিকভাৰী কৰিব পাৰিব।